নিউজ 18 অসমৰ দৰ্শকসকলক দিবলৈ লৈছো অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বৃহৎ ধন লোৱাৰ বৃহৎ অভিযোগ। হয়, নিশ্চয়কৈ হত্যাৰ অভিযোগত অভিযুক্তৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে কামৰূপৰ টোপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগৱান ডেকাৰ বিৰুদ্ধে। পুনৰবাৰ কৈছো, পুনৰ এগৰাকী ধনলোভী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ অভিযোগ। নিউজ 18 অসম এক্সক্লুচিভ ভিডিঅ' আপোনালোকে নিশ্চয় চাবলৈ পাৰিছে। হাজাৰ হাজাৰ ৰাইজ জাঙুৰ খাই উঠিছে। হত্যাৰ অভিযোগত অভিযুক্তৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে কামৰূপৰ টোপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগৱান ডেকাৰ বিৰুদ্ধে। দালালৰ জৰিয়তে হত্যাৰ অভিযোগত অভিযুক্তৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে এটি ভুক্তভোগী পৰিয়ালে। দালালৰ জৰিয়তে ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। উল্লেখ্য যে 9 জুলাইত ভুকৰেতিয়া গাঁৱৰ তাছমিনা বেগম নামৰ এগৰাকী বোৱাৰীক মৰিয়াই হত্যা কৰাৰ অভিযোগ তুলি স্বামী জিন্নত আলীৰ লগতে আবুল হুছাইন, ৰমজান আলী, ইউছুফ আলী, মগৰব আলী আৰু ইছৰা জাহানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অঞ্চলটোৰ একাংশ দালালৰ জৰিয়তে জিন্নত আলীয়ে আত্মসমৰ্পণ কৰে যদিও বাকী অভিযুক্তসকলৰ পৰা মোটা অংকৰ ধন লৈ আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে নিউজ 18 অসম এক্সক্লুচিভ। পুনৰবাৰ কৈছো, আকৌ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়ত বৃহৎ মোটা অংকৰ ধন লোৱাৰ বৃহৎ অভিযোগ। এজন যুৱকক বচোৱাৰ বাবে বৃহৎ অংকৰ ধন লোৱাৰ অভিযোগ। দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে টোপামাৰী আৰক্ষী থানাৰ একাংশ দালালে সৰ্বসৰ্বা বুলি অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ বিষয়টোত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। আমাৰ নিউজ 18 অসমৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত এয়া কি হয়, এয়া উচিত ন্যায় পাবনে ভুক্তভোগী পৰিয়ালে, সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম। জন্যটো লৈ কেনে যাবলৈ মানা কৰিছে যে আপোনালোকে আহিব নালাগে। তাৰপিছত মানে ৰাতি 1টাৰ পিছত আকৌ ফোন মাৰিছে জন্নতৰ দেউতাই যে আপোনাৰ ছোৱালী মৃত্যুবৰণ কৰিছে। আমি ঘৰৰ পৰা তাতে যাওঁ, যাই কেনে চাওঁ যে খাটৰ ওপৰত চাদৰেদি ঢাকা তাছমিনা বেগম থৈ দেওয়া আছে, মৃত্যু। তাৰপিছত ঘৰত কোনো নাই, পলাতক হৈছে। তাৰপিছত অলপ পিছত জন্নতৰ দেউতা ক'ৰ পৰা আহিছে। তাৰপিছত আমি সুধিছোঁ জন্নত ক'ত গৈছে, এইটো কথা লৈ আমাৰ লগত মানে তৰ্ক বিতৰ্কত লিপ্ত হয়। তাৰপিছত আবুল হুছেইন মণ্ডল তাৰমানে ডাইৰেক্ট অৰ্ডাৰ কৰিছে, মানে আমালোকৰ যিখিনি পৰিয়াল আছে মাৰিব লাগে। তাৰপিছত নাথি জেং লৈ আমাক আক্ৰমণ কৰে, মাৰাৰ কাৰণে আক্ৰমণ কৰে। তাৰপিছত সেইখিনি হোৱাৰ পিছত আমি তাৰ পৰা আহিছোঁ। অহাৰ পিছত আমাৰ ভণ্টিক গুৱাহাটী জি এম চিলৈকে মানে পঠাই দিয়া হৈছে পষ্টমৰ্টমৰ কাৰণে। তাৰপিছত 11 তাৰিখ আমি এফআইআৰটো কৰিছোঁ। এফআইআৰ কৰাৰ পিছত মূল অভিযুক্তকাৰী যে জন্নত আলী, সি মানে চাৰেণ্ডাৰ কৰিছে বুলি মই গম পাইছোঁ, বুজি পাইছোঁ, শুনা পাইছোঁ। বাকী 5 অভিযুক্ত এতিয়ালৈকে 20 দিন পাৰ হৈ গ'ল, এতিয়ালৈকে মানে এৰেষ্ট কৰা নাই, মানে এতিয়ালৈকে গুৰুত্বই দিয়া নাই। তাৰমানে কোনটো থানাত এফআইআৰ কৰিছিলে? কি কৈছে? কোনটো থানাত এফআইআৰ কৰিছিলে? নগৰপাৰা এলেকাধীন টোপামাৰী থানাত। আচ্ছা, পিছত এতিয়া 5 মূল অভিযুক্ত এতিয়াই মূল আকাশৰ তলত ঘূৰি আছে। আপোনাৰ দালালবিলাকৰ লগত টোপামাৰী থানাৰ IC ভগৱান ডেকাই দালালবিলাকৰ লগত জড়িত হৈ এই অভিযুক্তকাৰীক মানে আজিৰ তাৰিখলৈকে গ্ৰেপ্তাৰ কৰা নাই। গতিকে আমাৰ সন্দেহ হয় IC ভগৱান ডেকাই মোটা পৰিমাণৰ কিবা ধন লৈ এই অভিযুক্তকাৰীক মানে মূল আকাশৰ তলত ঘূৰিবলৈ মানে সুযোগ দিয়া হৈছে। গতিকে আমি অতি সোনকালে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি অতি সোনকালে এই ছ'চিয়েল মিডিয়াৰ যোগেদি আমি জনাওঁ যে এই অভিযুক্তকাৰীক যাতে অতি সোনকালে গ্ৰেপ্তাৰ কৰি ব্যৱস্থা কৰি দিয়ে আমি CM ছাৰক অনুৰোধ জনাইছোঁ। জিলা আৰক্ষী বিষয়া কিবা কৈছে নে? SP ছাৰকো মই অনুৰোধ জনাম যে নগৰপাৰা এলেকাধীন টোপামাৰী থানাৰ অন্তৰ্গত যে ভগৱান ডেকাই যে ইয়াতে আছে, আমি এফআইআৰটো কৰিছোঁ,
মূল অভিযুক্তকাৰীক জাষ্ট সাৰেণ্ডাৰহে কৰিছে, এৰেষ্ট কৰা নাই। কিন্তু দালালবিলাকে সাৰেণ্ডাৰহে কৰাই দিছে, এৰেষ্ট কৰা নাই। বাকী পাঁচ অভিযুক্তকাৰীক মুঠা অংকৰ ধন লৈ আমাৰ সন্দেহ হৈ আছে, এইবিলাকক তাৰমানে মূল আকাশৰ তলত ঘূৰিবলৈ সাহস দি আছে। গতিকে মই SP ছাৰক অনুৰোধ জনাম অতি সোনকালে যাতে এই দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰভাৱে শাস্তি যাতে দিয়া হয়, আমি এই কথাখিনি মানে অনুৰোধ জনাইছোঁ।